Hey guys, welcome back to my channel. মই আজি আপোনালোকৰ লগত ডিসকাস কৰিম DHS এক্সামৰ প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন কিছুমান ডিসকাস কৰিম। সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে দেন সাবস্ক্ৰাইব কৰি দিব। সো বলো কোৱেশ্চন নম্বৰ 1, who was the founder of Maurya dynasty? অৰ্থাৎ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপচনছবোৰ দিয়া আছে Ashoka the Great, Chandragupta Maurya, Vikramaditya, Chandragupta I. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য। অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক। So next question, which Macedonian king invaded in India in 326 BC? ঠিক আছে, খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডোনিয়াৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল? সো ইয়াত অপচনছবোৰ দিয়া আছে সেলুকাছ, মেগাস্থেনিছ, আমালছেন আৰু আলেকজাণ্ডাৰ দি গ্ৰেট। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি, আলেকজাণ্ডাৰ দি গ্ৰেট। অৰ্থাৎ আলেকজাণ্ডাৰে খ্ৰীষ্টপূৰ্ব 326 চনত মেচিডোনিয়াৰ ৰজাই অৰ্থাৎ তেওঁ আছিল মেচিডোনিয়াৰ ৰজা যিজনে খ্ৰীষ্টপূৰ্ব 326 চনত ভাৰত আক্ৰমণ কৰিছিল। Who was the son of Humayun? হুমায়ুনৰ পুতেক কোন আছিল? আকবৰ, বাবৰ, শাহজাহান নে জাহাংগীৰ? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ, আকবৰ। Which religious leader of Bengal took part in the Bhakti movement? অৰ্থাৎ বংগদেশৰ কোনজন গুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? ইয়াৰ অপচনসমূহ দিয়া আছে কবিৰ, ৰামানুজ, চৈতন্য নে জয়দেৱ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি, চৈতন্য। Who wrote Ramacharita Manasa? So Ramacharita Manas কোনে লিখিছিল? ইয়াৰ অপচনছবোৰ দিয়া আছে কবিৰ, তুলসী দাস, ৰাম দাস নে নানক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, তুলসী দাস। The Quit India movement was launched in which year? So ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াৰ অপচনছবোৰ দিয়া আছে এনেধৰণে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি, 1942। অৰ্থাৎ 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। When was Pakistan created as a separate dominion? পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? ইয়াৰ অপচনছবোৰ দিয়া আছে এনেধৰণে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ 1947 চনৰ 14 আগষ্টত পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছিল। In which city did the 1857 revolt start? 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয়? ইয়াৰ অপচনছবোৰ দিয়া আছে কলকাতা, লক্ষ্ণৌ, মিৰাট, দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ মিৰাট। সো 1857 চনৰ বিদ্ৰোহ মিৰাটৰ পৰা আৰম্ভ হৈছিল। What is the largest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ প্লেনেট কোনখন? ইয়াৰ অপচনছবোৰ দিয়া আছে জুপিটাৰ, স্যাটাৰ্ণ, ইউৰেনাছ নে নেপচুন? অৰ্থাৎ বৃহস্পতি, শনি নে ইউৰেনাছ নে নেপচুন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুপিটাৰ অৰ্থাৎ বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ আমাৰ সৌৰজগতৰ। What is longest river in the world? বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ অপচনবোৰ দিয়া আছে আমাজন, ব্ৰহ্মপুত্ৰ, নীল আৰু মিছিছিপি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীল অৰ্থাৎ নীল নদী হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদী। Gobi Desert is situated in which continent? So গোবি মৰুভূমিখন কোনখন মহাদেশত অৱস্থিত? ইয়াৰ অপচনছবোৰ দিয়া আছে আফ্ৰিকা, ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ এছিয়া। Which among the following is the highest plateau in the world? তলৰ কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? ইয়াৰ অপচনছবোৰ দিয়া আছে এনেধৰণৰ কলৰাডো প্লেটিউ, পামিৰ প্লেটিউ, পাটাগোনিয়া প্লেটিউ নে পটুৱাৰ প্লেটিউ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পামিৰ প্লেটিউ অৰ্থাৎ পামিৰ মালভূমি হৈছে পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি। What is the capital of Japan? জাপানৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টকিঅ'।
টকিঅ হৈছে জাপানৰ ৰাজধানী Where are the Hanging Gardens which is considered as one of the 7 wonders of the world So কি হৈছে Hanging Garden ক'ত আছে যাক 7 wonders of world এটা বুলি ধৰা হয় ইয়াৰ শুদ্ধটোটো হ'ব বেবিলন Dibrugarh is situated on the bank of which of the following rivers? ইয়াৰ অপচনছবোৰ দিয়া আছে ডিব্ৰুগড় কোনখন নদীৰ কাষত অৱস্থিত তো ইয়াৰ শুদ্ধটোটো হ'ব ব্ৰহ্মপুত্ৰ Which country is known as land of white elephant? So তলৰ কোনটো কান্ট্ৰিক land of elephant বুলি জনা যায় ইণ্ডোনেছিয়া চাইনা মংগোলিয়া নে থাইলেণ্ড ইয়াৰ শুদ্ধটোটো হ'ব অপচন ডি অৰ্থাৎ থাইলেণ্ড থাইলেণ্ডক land of white elephant বুলি জনা যায় Suez Canal connects the Mediterranean Sea with the Suez Canal ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে ইয়াৰ অপচনছবোৰ আছে ৰেড সি ব্লেক সি পাৰ্চিয়ান গালফ নে কাস্পিয়ান সি ইয়াৰ শুদ্ধটোটো হ'ব অপচন এ অৰ্থাৎ ৰেড সি অৰ্থাৎ সুইচ কেনেলে ভূমধ্য সাগৰক ৰেড সিৰ সৈতে সংযোগ কৰে Who discovered the South Pole? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল কলম্বাছ মাৰ্কো পোলো ডেভিড লিভিংষ্টন নে আমানছেন ইয়াৰ শুদ্ধটোটো হ'ব আমানছেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল লাক্ষাদ্বীপ is located at which of the following seas so লাক্ষাদ্বীপ তলৰ কোনটো সিত অৱস্থিত Arabian Sea Bay of Bengal Caspian Sea নে Gulf of Mannar so ইয়াৰ শুদ্ধটোটো হ'ব Arabian Sea অৰ্থাৎ লাক্ষাদ্বীপ আৰব সাগৰত অৱস্থিত Which of the following is not a seaport of India অৰ্থাৎ তলৰ কোনটো ইণ্ডিয়াৰ বন্দৰ নহয় কান্দলা ভাৱনগৰ পাৰাদ্বীপ নে মাইসৰ ইয়াৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ ডি মাইসৰ What is the first line of India's national song? Jana Gana Mana Adhinayaka Sare Jahan Se Acha Bande Mataram ne Badhe Chalo ইয়াৰ শুদ্ধটো হ'ব বন্দে মাতৰম অৰ্থাৎ বন্দে মাতৰম হৈছে ইণ্ডিয়ান নেশ্যনেল সংগৰ ফাৰ্ষ্ট লাইন In which city is the Golden Temple situated? So, স্বৰ্ণ মন্দিৰটো কোনটো চিটিত অৱস্থিত হয় এনসাৰ হৈছে অমৃতসৰ Which of the following language is not recognized in the Indian Constitution? So, তলৰ কোনটো ল্যাঙ্গুৱেজ ইণ্ডিয়ান কনষ্টিটিউচনত ৰিকগনাইজ নহয় বড়ো নে মাইথিলি নে সিন্ধি নে পাৰ্চী ইয়াৰ শুদ্ধটোটো হ'ব পাৰ্চী অৰ্থাৎ পাৰ্চী ভাষা ইণ্ডিয়ান কনষ্টিটিউচনত ৰিকগনাইজ ল্যাঙ্গুৱেজ নহয় নামদফা নেশ্যনেল পাৰ্ক is situated in which state? নামদফা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ষ্টেটত আছে কৰ্ণাটকা অৰুণাচল প্ৰদেশ সিকিম নে উত্তৰাখণ্ড ইয়াৰ শুদ্ধটোটো হ'ব অৰুণাচল প্ৰদেশ অৰ্থাৎ অপচন বি নামদফা অৰুণাচল প্ৰদেশত আছে নামদফা নেশ্যনেল পাৰ্ক Who was the first president of India? আমাৰ ইণ্ডিয়াৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিল ডক্টৰ এছ ৰাধাকৃষ্ণন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ জাকিৰ হুছেইন ফখৰুদ্দিন আলী আহমেদ ইয়াৰ শুদ্ধটোটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ What is the capital of Haryana? Haryana's capital কি গুৰগাঁও চণ্ডীগড় শ্ৰীনগৰ নে দেহৰাদুন ইয়াৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ বি চণ্ডীগড় হৈছে হাৰিয়ানাৰ কেপিটেল সো আজিৰ বাবে এইখিনিয়ে মই নেক্সট পাৰ্টটো নেক্সট ভিডিঅ'ত লৈ আনিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই